মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত হিন্দী ব্যাকৰণৰ এটা বিষয় আলোচনা কৰিম। তোমালোকে জানা, যিকোনো ভাষা শিকিবৰ কাৰণে ব্যাকৰণ অতি প্ৰয়োজনীয়। গতিকে আমি আজি হিন্দী ব্যাকৰণৰ এটা বিষয় তোমালোকৰ লগত আলোচনা কৰিম। আহাচোন বিষয়টোৰ বিষয়ে জানি লওঁ। এই বিষয়টোৰ নাম হৈছে সমাস। পোনপ্ৰথমে তোমালোকৰ আগত সমাসৰ অৰ্থটো মই দাঙি ধৰিব বিচাৰিছোঁ। সমাস का अर्थ सम्मिलन। परस्पर संबंध रखने वाले दो या दो से अधिक स्वतंत्र शब्दों को जोड़कर एक शब्द बनाना ही সমাস है। অসমীয়াত যদি আমি কওঁ, সমাসৰ অৰ্থ হৈছে সন্মিলন কৰা। আমি দুটা বা তাতকৈ অধিক স্বতন্ত্ৰ শব্দ একেলগ কৰি যেতিয়া আমি এটা শব্দ বনাম, সেই শব্দটোকে সমাস বুলি কোৱা হয়। উদাহৰণ স্বৰূপে राजा और कुमार मिलकर राजकुमार, माता और पिता माता पिता, रसोई का घर रसोई घर। এই তিনিটা উদাহৰণ তোমালোকৰ আগত দাঙি ধৰিলোঁ। মূলতে তোমালোকে এটা কথা মনত ৰাখিবা, দুটা বা দুটাতকৈ অধিক স্বতন্ত্ৰ শব্দ একেলগ কৰি সমাস বনোৱা হয়। যেনে ৰাজকুমাৰ, মাতা পিতা, ৰচৈ ঘৰ, প্ৰত্যেকতে দুটা দুটা শব্দ সোমাই আছে। এতিয়া আমি সমাসৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম। हिंदीत कोआ है, हिंदी में समास के भेद। पदों की प्रधानता के आधार पर समास के भेद 100 है। पदर यदि प्रधानतार ওপৰত আমি সমাসৰ প্ৰকাৰ চাওঁ, তেতিয়া আমি সমাস 6 প্ৰকাৰ পাম। প্ৰথম অব্যয়ীভাৱ। অব্যয়ীভাৱ সমাসত पहला शब्द अव्यय होता है, जैसे प्रतिदिन, यथाशक्ति, हर घड़ी, अनजाने आदि। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গম পালা, সমাসৰ যিটো প্ৰথম প্ৰকাৰ অব্যয়ীভাৱ, অব্যয়ীভাৱৰ প্ৰথমটো শব্দই হৈছে অব্যয়। উদাহৰণস্বৰূপে তোমালোকৰ ওচৰত দাঙি ধৰিছোঁ, প্ৰতিদিন, যথাশক্তি, হৰঘড়ি, অনজানে। এই প্ৰত্যেকতেই প্ৰথম শব্দটো অব্যয়। प्रतिदिन में प्रति शब्द, यथाशक्ति में यथा शब्द, हर घड़ी में हर शब्द, अनजाने में अन शब्द। प्रत्येक समास में एक एक अव्यय है। बुझी पालाने? এতিয়া আমি দ্বিতীয় সমাসটোলৈ যাওঁ, তৎপুৰুষ সমাস। তৎপুৰুষ সমাসতনো কি হয় চাওঁচোন। अंतिम पद के अर्थ प्रधान होता है, जैसे रसोई घर, उपमंत्री, ठाकुरबाड़ी, धनहीन। द्वितीय जितु समासर प्रकार तत्पुरुष समास। এই তৎপুৰুষ সমাসৰ अंतिम पदটো अर्थ प्रधान হয়। উদাহৰণস্বৰূপে তোমালোকৰ ওচৰত দাঙি ধৰিছোঁ, ৰচৈ ঘৰ, উপমন্ত্ৰী, ঠাকুৰবাড়ী, ধনহীন। প্ৰত্যেকটো সমাসতেই প্ৰথম পদটোৰ লগত যিটো দ্বিতীয় পদ যোগ হৈ আছে, সেই ঘৰটোৰ অৰ্থ অনুসৰি আমি সমাসটো তৎপুৰুষ সমাস বুলি
কৈছোঁ, কাৰণ অন্তিম পদটোৱে অৰ্থটোৱে প্ৰধানতা পাইছে। এতিয়া আমি তৃতীয় সমাসটোলৈ গৈছোঁ, কৰ্মধাৰয় সমাস। प्रथम पद विशेषण और दूसरा पद संज्ञा। जैसे हिमगिरी, प्रातःकाल, पीताम्बर, नीलकमल। आमी तृतीय समास कर्मधारय समास पाइছোঁ, য'ত দুটা পদ যোগ হৈ সমাস হয় বুলি কৈছিলোঁ, আৰু এই কৰ্মধাৰয় সমাসত প্ৰথম পদটো বিশেষণ হয় আৰু দ্বিতীয় পদটো সংজ্ঞা হয়। আমি উদাহৰণস্বৰূপে হিমগিৰিৰ কথা তোমালোকৰ আগত ক'ব বিচাৰিছোঁ। হিম শব্দটো বিশেষণ, গিৰি শব্দটো সংজ্ঞা। ঠিক তেনেকৈ প্ৰাতঃকালটো প্ৰাতঃ শব্দটো বিশেষণ আৰু কাল শব্দটো সংজ্ঞা। আৰু এটা উদাহৰণ তোমালোকৰ আগত দাঙি ধৰিছিলোঁ, পীত শব্দটো বিশেষণ আৰু অম্বৰ শব্দটো সংজ্ঞা। ঠিক তেনেদৰে নীলকমলৰ নীল শব্দ বা পদ বুলিও ক'ব পাৰি, বিশেষণ আৰু দ্বিতীয়টো হৈছে সংজ্ঞা। অৰ্থাৎ আমি গম পালোঁ যে যি সমাসৰ প্ৰথম পদটো বিশেষণ আৰু দ্বিতীয় পদটো সংজ্ঞা হয়, সেই সমাসটোক আমি কৰ্মধাৰয় সমাস বুলি ক'ব পাৰোঁ। আহাচোন আমি চতুৰ্থ সমাসটোলৈ যাওঁ। চতুৰ্থ সমাসটো হৈছে দ্বিগু সমাস। প্ৰথম পদ সংজ্ঞাবাচক বিশেষণ হোতাহে। দ্বিগু সমাসৰ বৈশিষ্ট্য হৈছে যে প্ৰথম পদটো সংজ্ঞাবাচক বিশেষণ। जैसे त्रिभुवन, तिमाही, नवरत्न, चतुर्वर्ग। त्रिभुवन में त्रि शब्द जो संज्ञावाचक शब्द है। तिमाही में भी त्रि शब्द संज्ञावाचक है। नवरत्न में नव शब्द संज्ञावाचक है। चतुर्वर्ग में भी चतु शब्द संज्ञावाचक ही है। अर्थात आमी गम पाলোঁ जे যি সমাসৰ প্ৰথম পদটো সংখ্যাবাচক বিশেষণ হয়, সেই সমাসটো হৈছে দ্বিগু সমাস। এতিয়া আমি পঞ্চম সমাসটোলৈ যাওঁ, দ্বন্দ্ব সমাস। दोनों पदों का अर्थ प्रधान होते हैं। द्वंद्व समासत दुईटा पदेই বা শব্দই प्रधान। जैसे तन मन, माता पिता, घर दुआर। আমি বুজি পালোঁ দ্বন্দ্ব সমাসত দুটা পদেই প্ৰধান অৰ্থ বুজায়, যেনে তন মন, মাতা পিতা, ঘৰ দুৱাৰ ইত্যাদি। আমি শেষৰ সমাসটোলৈ আমি যাব বিচাৰিছোঁ, বহুব্ৰীহি সমাস। এই সমাসত কি হয় চাওঁচোন। कोई पद प्रधान नहीं होता है। कोई तीसरा अर्थ प्राप्त ही होता है। अर्थात बहुब्रीहि समासर কোনো পদে প্ৰধান নহয় আৰু ইয়াৰ অৰ্থ অন্য এটাহে বুজায়। উদাহৰণস্বৰূপে जैसे दशानन गिरिधारी। दशानन का अर्थ रावण है। गिरिधारी का अर्थ श्री कृष्ण है। গতিকে আমি বুজি পালোঁ দশানন বা গিৰিধাৰী শব্দত দুটা পদেই প্ৰধান নহয়, অন্য এটা বা তৃতীয় অৰ্থহে প্ৰাপ্ত হয়। সেই গতিকে এনেকুৱা সমাসক বহুব্ৰীহি সমাস বুলি কোৱা হয়। গতিকে আমি আজি এই ভিডিঅ'টোত তোমালোকৰ লগত সমাসৰ বিষয়ে আলোচনা কৰিলোঁ। সমাস কাক বোলে গম পালোঁ, সমাসৰ প্ৰকাৰ গম পালোঁ, আৰু প্ৰত্যেকটো সমাসৰ উদাহৰণসহ তোমালোকৰ ওচৰত দাঙি ধৰিলোঁ। গতিকে তোমালোকে ব্যাকৰণ কিতাপ চাই সমাসৰ বিষয়ে বহলভাৱে আয়ত্ত কৰিবা বুলি